নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এতিয়া অন্য ভিডিঅ'লৈ। এয়া আমি বেটা আৰু মই যাবলৈ ওলাইছোঁ সাতগাঁও ঘৰলৈ। আৰু এয়া পাই গ'লোঁ ঘৰ। আহিয়ে একেবাৰে চাফ চাফাইতহে লাগিছোঁ। যি অৱস্থা হৈ আছে ঘৰৰ নকৈছোঁ আৰু। এয়া প্ৰথমতে ছুইচ বৰ্ডকেইখনেই মুচি লৈছোঁ। পিছত আকৌ বিচনাখন ভাবিলোঁ অলপ চাফ কৰি লওঁ, মুচি লওঁ। ইমান ধূলি আচলতে, চাৰিওফালে ধূলি আৰু ধূলি কেৱল। এয়া ভালকৈ বিচনাখন চাফা কৰি লৈছোঁ, যিহেতু বিচনাখনেই প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব। এনেই জোকাৰিলোঁ বাৰু, জোকাৰি সেয়া বেটা শুই আছে দেখিছেনে আপোনালোকে। সেয়া পিছত এয়া মুচিবলগীয়াখিনিহে মুচিছোঁ। আৰু এয়া মোৰ মুচিও মোটামুটি হ'লেই। এয়া চাওকচোন আলনাৰ অৱস্থা। এই পুতলাকেইটা যে দেখিছে, ইয়াতো মানে ধূলি, ইমান ধূলি। ৰাস্তাৰ কাষৰ ঘৰ যিহেতু বহুত ধূলি। তাৰপিছত এয়া মই চাফা কৰিছোঁ আলনাখন। গোটেই কাপোৰখিনি প্ৰথমতে নমাই লৈছোঁ। নমাই আকৌ মই য'ত যি থ'ব লাগে থৈ পেলাই আলনাখন চাফা কৰিম। এই ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ যদি সঁচাকৈ ইমান জল্দি কামখিনি কৰিব পাৰিলোঁ হয়, নহয়নে? কি যে সুবিধা হ'ল হয় আমাৰ মহিলাসকলৰ বাবে। কিন্তু উপায় নাই, কৰিবতো লাগিবই আৰু। লাহে ধীৰে হ'লেও কৰি ল'লোঁ। এতিয়াহে অলপ চফা লাগিছে। তাৰপিছত এইবাৰ আহিলোঁ সাৰিবলৈ। সাৰোতে আপোনালোকক দেখুৱাম ৰ'ব, কিমান এসোপা জাবৰ ওলাইছে। এয়া গোটেই মকৰা জাল অলপো আছিলে, সেইখিনিও গুচাই লৈছোঁ। আকৌ ভালকৈ চাফা কৰিব লাগিব। আৰু চাওক ইমানখিনি জাবৰ ওলাইছে। এইখিনি এতিয়া প্ৰথমতে মই পেলাই লওঁ। তাৰপিছত মই অন্য এটি ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাই আছোঁ। ধন্যবাদ।